সামগুৰিৰ 1 নম্বৰ সিমনা বস্তিত নিখা চাঞ্চল্যকৰ হত্যাকাণ্ড পুৱা ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ পত্নী মুমূৰ্ষ অৱস্থাত উদ্ধাৰ স্বামী নিখা হুৰাহক্ত হৈ স্বামী স্ত্ৰীয়ে নিজৰ মাজতে মাৰপিট লগাৰ সন্দেহ একাংশ প্ৰতিবেশীৰ সন্ধিয়া টাইমত আকৌ চাইছো মাল চাল খাই বোলে ওচৰা পাছৰা মানুহকেইটা কৈ আছে যে মাল চাল খাই কাজিয়া জগৰ হৈছে আৰু ওচৰা পাছৰা মানুহকেইটা চাইছেই কাজিয়া হৈছে বুলি তো পিছত আকৌ কি হ'ল ৰাতি সিহঁতে আকৌ হুলে ন আকৌ ৰাতি উঠি আকৌ কাজিয়া লাগিল সেইটোতো চবেই হৈ গৈছে আৰু কোনে চাইছে মৃত পত্নীৰ নাম মীনা গড় আৰু স্বামী বিনোদ গড় মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা বিনোদ গড়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ আৰক্ষীৰ ৰাতিপুৱাহে গম পাইছোঁ যে নাই ইয়াত মাৰ্ডাৰ হৈছে যে মাইকী মানুহজনী মৰিছে আৰু মতা মানুহজনী জিন্দা আছে মাইকী মানুহজনীৰ নাম কি এইটো মীনা গড় আৰু বিনোদ গড় এতিয়া কি সন্দেহ কৰিছে গিৰিয়েক ঘৈণীয়েকৰ মাজৰে কাজিয়াৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত হৈছে নেকি সেইটোৱে ভাবিছোঁ যে সিহঁতে দুটাই মাইকী মতাই কাজিয়া লাগিছে নেকি আৰু কোনোতো চোৱা নাই যে চালেহে ক'ব পাৰি যে কোন বেলেগে কিবা কৰিছে যোৱা কেইদিন আগতেই একমাহমান আগতে এটা মাৰ্ডাৰ হৈছিলে তাৰপিছত আকৌ এতিয়া যোৱাকালি ৰাতি আৰু এখন ঘটনাত মাৰ্ডাৰ হৈছে মানে মাইকী মানুহজন মাৰ্ডাৰ হৈছে মতাটো হাফ মাৰ্ডাৰ হৈ আছে তো আমাৰ সন্দেহ হৈছে যে চিৰিয়েল কিলিং নিচিনাই তেনেকুৱা কিবা এটা ঘটনা সংঘটিত হৈ আছে আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাইজ এই অঞ্চলবাসীৰ ৰাইজে এটা সন্দেহ উপজিছে যে নিশ্চয় কিবা এটা ৰহস্যজনক ঘটনা হৈ আছে যোনটো আমাৰ চকুত পৰা নাই আৰু প্ৰশাসনেও এইটো ধৰিব পৰা নাই চ' সেয়েহে আগন্তুক যাতে এনেকুৱা ঘটনা নহয় আৰু এনেকুৱা ঘটনা সংঘটিত হৈ ৰাইজৰ মাজত আশংকা এটা সৃষ্টি নহওক তাৰে আমি প্ৰশাসনক দাবী জনাইছোঁ আৰু এইটো যি ঘটনা হৈছে যি মাৰ্ডাৰ হৈছে যোৱা ৰাতি এই মাৰ্ডাৰৰ লগত জড়িত থকা যি দুষ্কৃতিকাৰীসকল আছে অতি সোনকালে এই দুষ্কৃতিকাৰীসকলক এই মাৰ্ডাৰসকলক ধৰি উচিত শাস্তি যাতে প্ৰদান কৰে প্ৰশাসনে তাৰে আমি দাবী জনাইছোঁ ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক চামগুৰি থানা আৰু হালনা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত 5টা বজাত খবৰ পাওঁ যে এনেকুৱা ইয়াত এটা ইনচিডেণ্ট হৈছে আৰু সেই মৰ্মে আমাৰ SDPO গোটেইখিনি আহি আমাৰ চালে এতিয়া আমি গুৱাহাটীৰ পৰা ফৰেনচিক টীম মাতিছোঁ মহিলাজনীৰ মৃত্যু হৈছে ইতিমধ্যে আৰু যিজন পুৰুষ তেওঁ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীত পঠোৱাইছে বাকি তদন্ত আমি আৰম্ভ কৰিছোঁ চাওঁ কি হয় তদন্তৰ পিছতহে গম পোৱা যাব ছাৰ একাংশ লোকে কৈ আছে ইয়াতে আজি যি মাৰ্ডাৰটো হৈছে সেই মাৰ্ডাৰটো তেওঁলোকৰ নিজৰ মাজতে কাজিয়া লাগি হৈছে বুলি জনাইছে আৰু সেইটো আমি এতিয়া একো ক'ব নোৱাৰোঁ কমেণ্ট দিব নোৱাৰোঁ কাৰণ ফৰেনচিক টীম আহি আছে ফৰেনচিকৰ টীমৰ পৰা আমি ৰিপৰ্টটো লৈ লওঁ কি আছে PM হওক ইনকুৱেষ্ট হওক গোটেইখিনি হোৱাৰ পিছত তদন্ত শেষতহে আমি ক'ব পাৰিম যে এইটো কেনেকৈ ঘটনাটো হৈছে গুৱাহাটীৰ পৰা ফৰেনচিক লেবৰেটৰীৰ দল আহিব তদন্ত কৰিবলৈ চামগুৰিৰ পৰা বিবেকানন্দ শইকীয়া দৈনিক অগ্ৰদূত ডিজিটেল